নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শনিবাৰ আৰু দেখিছেনে ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দিছে। ৰাতিপুৱা একদম গাজনি মাৰি বৰষুণ আহিছিলে। তাৰপৰা শুই উঠি গা পা ধুই আহি গ'লোঁ। আজি বৰষুণৰ বতৰ বুলি আৰু যিহেতু আজি নিৰামিষ সেইকাৰণে পুৰি বনাম বুলি ভাবিলোঁ। সেইকাৰণে আটা সানিলোঁ আৰু এফালে অমিতা আৰু স্কচ কাটিলোঁ আৰু ইয়াত নাৰিকল কাটিলোঁ আৰু কালি প্ৰসাদ অকণমান আছিলে সেয়া চিটি মাৰিলোঁ। তো ফাৰ্ষ্টতে নাৰিকলখিনি তেলত ফ্ৰাই কৰি থলোঁ। এতিয়া শুকান জলকীয়া, পাঁচফোৰণ, তেজপাত আৰু এতিয়া দিলোঁ আদা পেষ্ট দি ভাজি চব্জিখিনি দি দিলোঁ। তাৰপিছত চব্জিত নিমখ হালধি দি দিলোঁ। এফালে মই পুৰিটো বনাবলৈ ডাঙৰকৈ ৰুটিটো বেলি তাৰপিছত চাকুৰে কাটি চাৰিটাকৈ বনাই লৈছোঁ আৰু এতিয়া পুৰি ভাজি আছোঁ। ইফালে ভজা নাৰিকলখিনি চব্জিত দি দিলোঁ। এফালে পুৰি ভাজি আছিলোঁ আৰু এফালে চব্জি বনাই আছিলোঁ আৰু এয়া বইল কৰি থোৱা প্ৰসাদখিনিও দি দিলোঁ। দি তাৰপিছত জিৰা আৰু ধনিয়া গুড়িও দিছোঁ চব্জিত। তো ফাইনেলি এয়া হৈ গ'ল আমাৰ ৰাতিপুৱাৰ থালিটো। চব্জিটো কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে। তো খাই বৈ একেবাৰে আকৌ দুপৰীয়ালৈও ভাত বনাই পেলাওঁ বুলি ভাবিলোঁ। তো এফালে ভাত বহাইছোঁ আৰু এফালে চয়াবিনখিনি তিয়াই লৈছিলোঁ আৰু এফালে চয়াবিনখিনি এতিয়া মিক্সাৰত ব্লেণ্ড কৰি লওঁ। ব্লেণ্ড কৰি চয়াবিনৰ লগত বেচন, চাউলৰ গুড়ি, আদা জলকীয়া পেষ্ট, নিমখ, হালধি আৰু ধনিয়া পাত দি এটা ধুনীয়াকৈ মিক্সাৰ বনালোঁ। মিক্সাৰ বনাই এনেকুৱা এটা শ্বেপ দিলোঁ। এইখিনি এতিয়া তেলত ফ্ৰাই কৰি ল'ম। তো এয়া তেলত ফ্ৰাই কৰি ল'লোঁ আৰু এফালে মছলা এটা বনাই ল'লোঁ। ধনিয়া জিৰা গুড়ি, আদা জলকীয়া পেষ্ট দি মছলাটো বনাই ল'লোঁ। এতিয়া ফাৰ্ষ্টতে তেলত শুকান জলকীয়া, তেজপাত, গৰম মছলা আৰু জিৰা দি লৈছোঁ। এতিয়া মছলাখিনি দি দিম। মছলাখিনিত নিমখ হালধি দি এতিয়া ধুনীয়াকৈ এখন ফ্ৰাই কৰি লৈছোঁ আৰু ইফালে আলু বইল কৰি থৈছিলোঁ। সেয়া আলু এতিয়া মছলাখিনিত দি দিছোঁ। আলুখিনি মছলাৰ লগত ফ্ৰাই কৰি ইফালে গৰম পানী বহাইছোঁ। গৰম পানীখিনি দি দিম। তো এয়া এতিয়া পানীখিনি দি দিছোঁ। পানীটো উতলিলে মানে এয়া বৰাখিনি দি দিম। এয়া তৰকাৰীটো উতল আহিছে। এতিয়া বৰাখিনি দি দিছোঁ। তাৰপিছত তৰকাৰীটো হৈছে আৰু এতিয়া গৰম মছলা, ধনিয়া পাত আৰু অকণমান ঘিউ দিম আৰু এইটো তৰকাৰী বনালে অকণমান জোলটো বেছিকৈ দিব কাৰণ পাছলৈ তৰকাৰীটো ঠাণ্ডা হ'লে মানে শুকাই থাকে, বৰখিনি মানে পানীটো টানি লয়। তাৰপৰা এতিয়া আবেলি 4:30মান বাজিছে। আমি এতিয়া গৈছোঁ নাৰ্চাৰীত ফুল গছ আনিবলৈ। তো ইফালে চাওকচোন ইমান ধুনীয়া ধুনীয়া জবা ফুলখিনি দেখিছোঁ। এইখিনি লৈ লৈছোঁ মই 3টা কালাৰৰ জবা ফুল আৰু ভিতৰত চাই আছিলোঁ ফুল গছ ইনডোৰ প্লাণ্টৰ কাৰণে। তো চাই মেলি কেইবাটাও গছ ল'লোঁ এয়া গছখিনি। তো এতিয়া এইখিনি লৈ ঘৰত যামগৈ আৰু। তো আজিৰ ভিডিঅ'টো ইয়ালৈকে। লগ পাম নতুন এটা ভিডিঅ'ত।